Welcome to JJB Maths. মই জয়জ্যোতি বৰ্মন। আমি আলোচনা কৰি আছিলো এডভান্স মেথছৰ ত্ৰিকোণমিতিৰ ওপৰত আৰু ইতিমধ্যে আমাৰ অনুশীলনী 7.1 ৰ 5 নম্বৰ প্ৰশ্নলৈ হৈ গৈছে আৰু আজি আমি ষ্টাৰ্ট কৰিম 6 নম্বৰ প্ৰশ্নটো। 6 নম্বৰত আছে তোমাৰ সংলগ্ন কোণৰ ত্ৰিকোণমিতীয় সূত্ৰাৱলী খটুৱাই নিৰ্দিষ্ট আধি ক্ষেত্ৰত থিটাৰ মান উলিওৱা। প্ৰথমটো আছে sin θ = half 0 ডিগ্ৰী less than θ less than 360 ডিগ্ৰী। এতিয়া এই অংকবিলাক আমি যেতিয়া জেনেৰেল মেথছত কৰিছিলো তেতিয়া আমাৰ থিটাৰ ভ্যালুটো 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত আছিল আৰু আমি সহজতে উলিয়াব পাৰিছিলো। ইয়াত আমাৰ থিটাৰ ভ্যালুটো 90 ডিগ্ৰীতকৈ বেছি দিয়া আছে। একো কথা নাই, একেবাৰে সহজ আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। মই গ্যাৰান্টি দি ক'ব পাৰো তোমাৰ কনসেপ্ট ক্লিয়াৰ হ'বই। গতিকে আমি 1 নম্বৰটো আৰম্ভ কৰিছো। 1 নম্বৰটো আছে আমাৰ sin θ = half। এতিয়া sin θ = half, sin কিমান ডিগ্ৰীত হাফ হয় সেইটো আমি সকলোৱে জানো, sin 30 ডিগ্ৰী। সো sin θ = sin 30 ডিগ্ৰী। therefore θ হ'ল 30 ডিগ্ৰী। এতিয়া এটা পালো আমি থিটাৰ ভ্যালু। এটা জেনেৰেল মেথছত হলে আমাৰ এখিনিতে সমাপ্ত হৈ আছিল কাৰণ থিটাৰ ভ্যালুটো আমাৰ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত আছিল। ইয়াতে আমাৰ 0 ডিগ্ৰীৰ পৰা 360 ডিগ্ৰীৰ ভিতৰত আছে। গতিকে আমাৰ আৰু কাম আছে। again sin θ = half, sin কিমানত হাফ হয়, sin 30 ডিগ্ৰীত হাফ হয়। এতিয়া আমাৰ ASTC টো আমি ইয়াত এপ্লাই কৰিম। ASTC আমি শিকিছিলো। এতিয়া sin টো ক'ত পজিটিভ হয়, এইটো কোৱাড্ৰেন্টত sin পজিটিভ, sin আৰু cosec পজিটিভ, এইটো সেকেন্ড কোৱাড্ৰেন্ট। গতিকে আমি এইটো sin 180 ডিগ্ৰী minus 30 লিখিম। তেতিয়া কি হ'ব, sin 150 ডিগ্ৰী। sin θ = sin 150 পালো, therefore θ = 150 ডিগ্ৰী। এতিয়া তোমালোকে ভাবিব পাৰা যে 90 ডিগ্ৰী প্লাস 30 কিয় নিলিখিলো। যদি 90 প্লাস 30 কৰো কি হৈ যাব, sin টো কি হৈ যায়, 90 প্লাস 30 যদি কৰিলো হয় তেতিয়া আমাৰ ট্ৰিগোনোমেট্ৰিকেল ৰেশিওটো সলনি হৈ গল হয়। sin টো কলৈ আহিল হয়, cos লৈ আহিল হয়। কাৰণ ইভেন মাল্টিপল অফ 90 হলেহে sin টো sin হৈয়ে থাকে। মানে 90ৰ আগত আমাৰ যদি যুগ্ম থাকে তেতিয়াহে ট্ৰিগোনোমেট্ৰিকেল ৰেশিও বিলাকৰ পৰিৱৰ্তন নহয়। কিন্তু ইয়াত odd মাল্টিপল অফ 90, তাৰমানে 1 * 90 হৈ যোৱাৰ লগে লগে sin টো cos লৈ গুচি আহিব। গতিকে আমি 90 + 30 বুলি লিখিব নোৱাৰো, আমি 180 - 30 লিখিছো। আকৌ 180 + 30 কৰাৰ লগে লগে কি হ'ব, এইটো কোৱাড্ৰেন্টত আহি যাব। এইটো কোৱাড্ৰেন্টত অহাৰ লগে লগে আমাৰ 10 আৰু ক'ত পজিটিভ আছিল, তো sin টো নেগেটিভ হ'ব, ইয়াত নেগেটিভ আহি যাব। গতিকে আমি 180 + 30 কৰিব নোৱাৰো। দেন আমি কি কৰিব নোৱাৰো, 360 - 30 কৰিব নোৱাৰো। 360 - 30 কৰাৰ লগে লগে এইটো কোৱাড্ৰেন্টত আহি যাব। তেতিয়া কি হ'ব, ইয়াত cos আৰু sec পজিটিভ আছিল, sin টো নেগেটিভ হ'ব, ইয়াতটো নেগেটিভ চিন নাই। গতিকে আমি 360 - 30 কৰিব নোৱাৰো। আকৌ 360 + 30 কৰাৰ লগে লগে এইটো কোৱাড্ৰেন্টত আহি যাব। ইয়াত বাৰু গোটেইবিলাক পজিটিভ হ'ব, কিন্তু 360 + 30 কৰিব নোৱাৰো, আমাৰ এইটো 0 ডিগ্ৰীৰ পৰা 360ৰ ভিতৰত আছে। গতিকে 360 + 30 কৰিব নোৱাৰো। গতিকে আমাৰ থিটাৰ ভ্যালু দুটাই হ'ব, 30 ডিগ্ৰী আৰু 150 ডিগ্ৰী। 1 নম্বৰটো আমাৰ হৈ গল। এতিয়া আমাৰ 2 নম্বৰটো আছে cos θ = 1/√2। এতিয়া 2 নম্বৰত আছে cos θ = 1/√2। ইয়াতো ঠিক তেনেদৰে 0 ডিগ্ৰী less than θ less than 360 ডিগ্ৰী, মানে থিটাৰ ভ্যালুটো 0 ডিগ্ৰীৰ পৰা 360 ডিগ্ৰীৰ মাজত আছে। গতিকে cos কিমানত 1/√2, এইটো আমি সবে জানো, cos 45 ডিগ্ৰীত 1/√2, therefore θ = 45 ডিগ্ৰী হ'ল। এটা পালো থিটাৰ ভ্যালু। again cos θ = cos 45 ডিগ্ৰী, এইটো আমি ক'ত পাম, cos ক'ত পজিটিভ, আৰু এইটো কোৱাড্ৰেন্টত বাৰু পজিটিভ, এইটো লিখিলো, আৰু এইটো পজিটিভ, তাৰমানে 360 - 45 লিখিব লাগিব। তেতিয়াহ'লে cos 315 ডিগ্ৰী হ'ব, এইটো পৰা এইটো মাইনাস কৰিলে। সো θ = 315 ডিগ্ৰী। এতিয়া চাবা 180 - 45 কৰিব নোৱাৰো, এইটো কোৱাড্ৰেন্টত আহি যাব। এইটো sin আৰু cosec পজিটিভ, গতিকে cos টো নেগেটিভ হৈ যাব। আৰু 180 + 45 কৰিব নোৱাৰো, এইটো কোৱাড্ৰেন্টত আহি যাব। গতিকে 360 - 45 এইটোত হ'ব। আৰু 360 + 45 কৰিব নোৱাৰো, কাৰণ আমাৰ এইটো আছে 0 ডিগ্ৰীৰ পৰা 360ৰ মাজত আছে। 360 + 45 লিখাৰ লগে লগে 360তকৈ বেছি হৈ যাব। গতিকে আমি 360 +
45 কৰিব নোৱাৰো এটো হৈ গল আমাৰ therefore theta equal to 45 degree আৰু 315 degree এটা 3 নম্বৰটো আছে 3 নম্বৰটো কি আছে tan theta equal to minus root 3 এটা ইয়াত মাইনাস আছে tan কিমানৰ root 3 হয় tan 60 degree root 3 হয় so tan 60 root 3 হল এটা এটো নেগেটিভ আছে গতিকে আমি 180 মাইনাস কৰিব পাৰো 180 degree minus 60 কৰিব পাৰো so tan 120 degree tan theta equal to tan 120 degree এটো আমি কিয় 180 minus 60 কৰিলো 180 minus 60 কৰাৰ লগে লগে ইয়াত sin আৰু cosec পজিটিভ tan টো নেগেটিভ হ'ব ইয়াত tan টো নেগেটিভ হৈ আছে গতিকে আমি 180 minus 60 কৰিব পাৰো theta equal to 120 degree আকৌ 180 plus 60 কৰাৰ লগে লগে কি হ'ব 180 plus 60 কৰাৰ লগে এটো কোৱাড্ৰেন্টত আহি যাব এটো তো tan পজিটিভ গতিকে আমি 180 plus 60 কৰিব নোৱাৰো দেন আমি কি কৰিব পাৰো 360 পৰা এটো কোৱাড্ৰেন্টত চাবা এটো কোৱাড্ৰেন্টত কি পজিটিভ cos আৰু sec পজিটিভ tan টো নেগেটিভ হ'ব গতিকে 360 মাইনাস আমি কৰিব পাৰো tan theta equal to minus tan 60 degree tan 360 degree minus কি কৰিব পাৰো 60 কৰিব পাৰো so tan 300 degree theta equal to 300 degree আৰু প্লাস কৰিব নোৱাৰো কাৰণ 360 কে বেছি হৈ যাব গতিকে দুটাই ভ্যালু পসিবল ভ্যালু হল theta equal to 120 ডিগ্ৰী পালো আৰু 300 ডিগ্ৰী এতিয়া কিছু মানে আকৌ সুধিব পাৰা যে 270 প্লাস কিয় নকৰিলো আমি 270 plus 60 বুলি কিয় নিলিখিলো 270 হোৱাৰ লগে লগে odd multiple of 90 মানে 90 ৰ আগত অযুগ্ম হৈ থাকিব গতে 10 টো কটলৈ কনভাৰ্ট হৈ যাব মানে যি লিখো আমি ইভেন মাল্টিপল অফ ট্ৰিগনোমেট্ৰিকেল ৰেশিওত হ'ব লাগিব তেতিয়াহে কোনো ধৰণৰ আমি এএসটিসি পাইছো নহয় গতিকে 270 মাইনাস কৰিব নোৱাৰো কাৰণ 270 প্লাস 60 কৰাৰ লগে লগে কি হৈ যাব এটো তো 3 into 90 হৈ যাব ন 3 into 90 হোৱাৰ লগে লগে 10 টো কি হৈ যাব কটলৈ গুচি আহিব গতিকে যি লিখো আমি ইভেন মাল্টিপল অফ 90 কৰিব লাগিব গতিকে এটো পসিবল ভ্যালু দুটাই হ'ব কি এটা 120 ডিগ্ৰী এটা 300 ডিগ্ৰী 3 নম্বৰটো আমাৰ হৈ গল একেবাৰে সহজ নেক্সট আহিব 4 নম্বৰটো 4 নম্বৰত আছে তোমাৰ 2 sin square theta plus 3 sin theta plus 1 equal to 0 এটো মন দিবা থিটাৰ ভ্যালু আছে 180 ডিগ্ৰী পৰা 540 মাজত আছে ইয়াত কিন্তু 0 ডিগ্ৰী পৰা 360 লিখা নাই আগৰ কিটা যেনেকৈ আছিল গতিকে এটো আমি ফেক্টৰাইজেচন পাইছো নহয় যোগ কৰিলে আমাৰ 3 sin theta হ'ব মানে 2 sin theta plus sin theta plus 1 equal to 0 এতিয়া 2 sin theta যদি আমি কমন লও 2 sin theta plus 1 থাকিব sorry এটো sin theta plus 1 থাকিব ইয়াতে আমি sin theta plus 1 কমন ললে ইয়াত 1 থাকিব তাৰমানে এটো লট এটো মাল্টিপ্লাই কৰিলে এখিনি হ'ব লাগিব তো 2 sin square theta হ'ব 2 sin theta হ'ব 1 into sin theta 1 1 sir 1 ঠিক আছে এটো তো এই দুটা একে আছে আমি ললো আৰু 2 sin theta plus 1 equal to 0 এটা কি হ'ব either sin theta plus 1 equal to 0 or 2 sin theta plus 1 equal to 0 sin theta equal to minus 1 so কিমানৰ 1 হয় sin 90 ডিগ্ৰী 1 হয় এতিয়া ইয়াত মাইনাস চিন আছে 180 minus 90 কৰিব নোৱাৰো কাৰণ এটো পজিটিভ হৈ যাব 180 মাইনাস কৰা ললে এটো কোৱাড্ৰেন্টত আহি যাব গতিকে 180 মাইনাস কৰিব নোৱাৰো আৰু ৰেঞ্জ টো দিয়া আছে আমাৰ এটো 180 পৰা 540 গতিকে আমি 180 minus 90 কৰিব নোৱাৰো 180 plus 30 90 কৰিব পাৰো আমি sin 180 degree plus 90 কৰাৰ লগে লগে কি হ'ব sin 270 হৈ যাব sin theta equal to sin 270 তাৰমানে থিটাৰ ভ্যালুটো আমি পাই গলো 270 ডিগ্ৰী থিটাৰ ভ্যালুটো 270 ডিগ্ৰী পাই গলো 180 plus 90 কিয় লিখিছো এটো কোৱাড্ৰেন্টত আহি যাব এটো 10 আৰু কট পজিটিভ সাইন টো নেগেটিভ হৈ আছে তো গতিকে আমি 180 plus 90 কৰিব পাৰো এগেইন আমাৰ ইফালে এটো মচি দিছো এটো কি হ'ব আমাৰ 2 sin theta equal to minus 1
So sin theta equal to -1/2 এইটো বস্তু মই ওপৰত লিখিছো তাৰপা sin theta equal to আমি কি পালো -1/2 তাৰমানে sin কিমান 1/2 30 ডিগ্ৰী আমি সকলোৱে জানো sin 30 মান হাফ ইয়াতো তোমাৰ নেগেটিভ আছে ন গতিকে আমি কি কৰিম 180 - 30 কৰাৰ লগে লগে এটো কোৱাড্ৰেন্টত আহি যাব এটোটো পজিটিভ হ'ব গতিকে 180 - 30 আমি কৰিব নোৱাৰো দেন আমি কি কৰিব পাৰো 180 + 30 কৰিব পাৰো তো sin 180 ডিগ্ৰী প্লাস 30 লিখাৰ লগে লগে কি হৈ যাব এটো চুকত আহি যাব এটো চুকত 10 আৰু কট পজিটিভ তো সাইন তো নেগেটিভ হ'ব ইয়াত নেগেটিভ হৈ আছে গতিকে sin 210 ডিগ্ৰী হল থিটা ইকুয়াল টু 210 ডিগ্ৰী এটো পালো আৰু কি পসিবল আছে আমি চাবা 360 মাইনাস কৰাৰ লগে লগে কি হ'ব এটো চুকত আহি যাব again sin theta equal to sin 360 degree eto likhi loisu sin theta equal to minus sin 30 degree so sin 360 minus 30 likhibo paro 360 minus 30 korar loge loge ki hoi jabo eto sukot ahi jabo 360 mane 4 into 90 hobo to 1 2 3 4 eto suk minus boli kole eta thakibo etut cos aru sec positive sin to negative hobo goti sin to negative hoi ase amar sin 330 so theta equal to ami ki palo 330 degree etia এইটুত কিন্তু আমি এটা 180 plus 90 কৰিলো তো আৰু 360 minus 90 কৰিলো একে থাকিব 270 থাকিব এই কাৰণে আমি এইটো লিখা নাই আৰু চাবা 360 plus কৰাৰ লগে লগে কোড হ'ব এইটো চুকত আহি যাব এইটো চুকটো গোটেই গিলা পজিটিভ আছে গোটেই বিলাক পজিটিভ গতিকে এইটো সাইন তো নেগেটিভ নহব 360 plus কৰিব নোৱাৰো আৰু তাৰছত 5 into 90 কৰাৰ লগে লগে কি হ'ব 450 এটো মাইনাস কৰিলে আকৌ এটো চুকত আহি যাব মানে এনেকুৱা কৈছো মই 6 into 90 যদি লিখো 690 minus কিমান আছিল 30 এটো কৰাৰ লগে লগে কি হৈ যাব 540 minus 30 হৈ যাব 510 হৈ যাব কিন্তু কোনটো কোৱাড্ৰেন্টত আহিব এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা মাইনাস বুলি কলে এটোতে থাকিব এটোটো সাইন পজিটিভ হ'ব গতিকে আমি সাইন 6 into 90 minus 30 লিখিব নোৱাৰাৰ কাৰণটো হল এই কোৱাড্ৰেন্টত আহি যাব এই কোৱাড্ৰেন্টত আহিলে কি হ'ব সাইন তো পজিটিভ হ'ব কিন্তু আমাৰ কি আছে সাইন তো নেগেটিভত আছে গতিকে আমি লিখিব নোৱাৰো গতিকে আমাৰ পসিবল ভ্যালু কেটা হল থিটা ইকুয়াল টু আমি পালো 210 ডিগ্ৰী এটা 270 ডিগ্ৰী পালো এটা 330 ডিগ্ৰী এটো বুজি পাইছা এটো হৈ গল আৰু হেকৰ প্ৰশ্নটো আছে আমাৰ এইটো আছে Last number 2 আছে 2 sin square theta plus root 3 cos theta plus 1 equal to 0 90 ডিগ্ৰী less than theta less than 270 ডিগ্ৰী আছে গতিকে ইয়াত আমি কি হ'ব এটো যদি আমি উৎপাদক বিশ্লেষণ কৰো চাবা 2 sin theta লগ 1 কৰিলে 2 sin square theta এক মিনিট তাৰে আগতে আমি এটো ভাঙি লব লাগিব দেই 2 এটো 1 minus cos square theta লিখিব পাৰো এটা sin square theta হ'ব কাৰণ sin square theta plus cos square theta equal to 1 আমি সবে জানো এটো গতিকে sin square theta হলনি 1 minus cos square theta লিখিলো এটো root 3 cos theta plus 1 equal to 0 2 ones are 2 এটো 2 cos square theta হ'ব এটো root 3 cos theta হ'ব plus 1 equal to 0 কিমান থাকিব minus 2 cos square theta এটো আগত লিখিলো root 3 cos theta হল 2 একে কিমান হল 3 equal to 0 এতিয়া 2 cos square theta minus root 3 cos theta minus 3 equal to 0 তাহলে minus 1 ৰে গুটেকিটাকে আমি পূৰণ কৰি দিলো এতিয়া এইখিনি যদি আমি ফেক্টৰাইজেচন কৰো কি হ'ব 2 3 গুণ 6 6 পাব লাগিব আৰু এটো মাইনাস চিন আছে তো মাইনাস কৰোতে root 3 পাব লাগিব কি হ'ব তাৰ মানে এনেকুৱা লিখিব পাৰো আমি 2 root 3 আৰু root 3 যদি লিখো 2 root 3 লগত root 3 পূৰণ কৰিলে কি হ'ব root 3 into root 3 মানে 3 2 3 গুণ 6 6 পাই আছো তাৰ পিছত আকৌ 2 root 3 পৰা
এইটো মাইনাছ কৰিলে √3 পাই আছো এইটো এটা হ'ব আৰু যদি এনেকা যদি অসুবিধা পোৱা দীঘঘাত সূত্ৰৰ মতে কৰিব পাৰা দীঘঘাত সূত্ৰটো কি আছিল আমাৰ x = -b প্লাছ মাইনাছ √(b² - 4ac ডিভাইডেড বাই 2 আহিছে এইটোতো কৰিব পাৰা আৰু মই এইটো নকৰো আৰু এইটোতে কৰি দিছো গতিকে এইটো ইমান টান নহয় একেবাৰে সহজ যিটো সুবিধা পোৱা সেইমতে কৰিব পাৰা দীঘঘাত সূত্ৰটো কৰিব পাৰা এইটোতো কৰিব পাৰা মই এইটোতে কৰি দিছো 2 cos² θ minus 2 √3 cos θ plus √3 cos θ হ'ব এইটো কাৰণ 2 √3 পৰা √3 বিক কৰিলে -√3 থাকিবতো আৰু এইটো -3 = 0 এটা লাইন স্কিপ কৰিছো আৰু ব্ৰেকেট দি লিখি থাকা নাই আৰু তোমালোক এডভান্সৰ ষ্টুডেন্টটো গতিকে এইখিনি বুজি পাবা এতিয়া এইখিনি মুছি দিলো এইটো ওপৰত আমি কমন ল'ম চাবা কি কমন আহে 2 কমন আহে আৰু cos θ কমন আহিব তাৰ মানে 2 cos θ কমন ললে ইয়াতে cos θ থাকিব মাইনাস 2 cos θ কমন লৈছো √3 থাকিব প্লাস এইখিনিকে আমি ইয়াতে লিখো cos θ minus √3 কিমান থাকিব ইয়াত প্লাস √3 মানে √3 * cos θ মানে √3 cos θ √3 * √3 মানে 3 পাম ইকুয়াল টু 0 এখানে মুছি দিছো এতিয়া চাবা এই বস্তুটো একে আছে তো এটো লিখিলো আৰু থাকিল 2 cos θ plus √3 = 0 either cos θ minus √3 = 0 cos θ = -√3 ফালে গলে √3 হ'ব or 2 cos θ plus √3 = 0 2 cos θ √3 তো ইফালে গলে কি হ'ব -√3 হ'ব তাৰ মানে cos θ = আমি কি পালো -√3/2 এইটো চাবা cos θ = √3 এটো আমাৰ গ্ৰহণযোগ্য নহয় কিয় গ্ৰহণযোগ্য নহয় আমি উইদাউট ক্যালকুলেটৰ এই ভ্যালুটো আমি উলাটো সম্ভৱ নহয় কাৰণ cos কিবা মান √3 পাইছা নেকি তুমি cos 30 cos 45 cos 60 এটোটো পোৱা নাই তে θ = cos ইনভার্স √3 হৈ যাব যদি থিটাটো ৰাখো আমি cos ইনভার্স √3 ভ্যালুটো পোৱা নাই আৰু উইদাউট ক্যালকুলেটৰ এটো পসিবল নহয় গতিকে এটো আমি গ্ৰহণযোগ্য নহয় বুলি লিখিলো এতিয়া এটো চাবা cos θ = -√3/2 তাৰমানে cos কিমানৰ √3/2 cos 30 cos 60 মান হাফ cos 30 হলে √3/2 হ'ব এতিয়া cos θ = -cos 30 দিব এটা ASTC মতে এতিয়া আমাৰ কি হ'ব এইটো কোয়াড্ৰেন্টত sin আৰু cosec পজিটিভ cos তো নেগেটিভ হ'ব তাৰ মানে আমি cos 180 ডিগ্ৰী -30 লিখিব পাৰো মানে cos কিমান হ'ব 150 ডিগ্ৰী হ'ব cos θ = cos 150 therefore θ = কিমান হ'ব 150 ডিগ্ৰী এগেইন আমি এটো মুছি দিছো again cos θ = -cos 30 ডিগ্ৰী ইয়াৰ পৰা লিখিছো cos আকৌ এইটো কোয়াড্ৰেন্টটো লিখিব পাৰো tan আৰু পথে পজিটিভ cos তো নেগেটিভ হ'ব এটো নেগেটিভ আছে গতিকে 180 ডিগ্ৰী প্লাস কি লিখিম 30 cos কিমান হ'ব 210 ডিগ্ৰী হ'ল θ = 210 ডিগ্ৰী পালো তাৰ পিছত 360 মাইনাস কৰিব নোৱাৰো 360 মাইনাস কৰা ললে কি হ'ব এইটো কোয়াড্ৰেন্টত আহি যাব এইটো কোয়াড্ৰেন্টত তোমাৰ cos তো পজিটিভ হ'ব ইয়াত নেগেটিভ হৈ আছে গতিকে 360 মাইনাস কৰিব নোৱাৰো আৰু 360 প্লাসও কৰিব নোৱাৰো কাৰণ আমাৰ এটো দিয়া আছে কিন্তু এটো প্ৰতিও আমি লক্ষ্য ৰাখিব লাগে 90 ডিগ্ৰী পৰা 270 ডিগ্ৰী ভিতৰত আছে 360 প্লাস কৰা ললে এনো পজিটিভ হ'ব তথাপি আৰু এটো থিটা ভ্যালুটো বাঢ়ি যাব তো 90 ডিগ্ৰী পৰা 270 ৰ মাজতহে আছে গতিকে এটো আমি লিখিব নোৱাৰো গতিকে আমাৰ কেটা পসিবল হলো দুটা হল θ = এটা পালো 150 ডিগ্ৰী এটা পালো 210 ডিগ্ৰী এটো আমাৰ 6 নম্বৰটো হৈ গল আমি নেক্সট ক্লাছত 7 নম্বৰ অংক কেটা কৰিম আৰু আজি কৰিলে ভিডিওটো বহুত দীঘল হৈ যাব গতিকে এইখিনি আছিল একেবাৰে ইজি বেছি টান অংক নহয় একেবাৰে ইজি আৰু ভিডিওটো যদি চাই উপকৃত হোৱা বুলি ভাবিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰি সিমান শেয়াৰ কৰি দিবা থ্যাংক ইউ